নমস্কাৰ বন্ধুসকল, মই আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল, কোৱা হয় যে মাটিয়ে খাটি, অৰ্থাৎ মাটিৰ ওপৰত আৰু আন একো নাই। আনকি চৰকাৰেও জাতি মাটি আৰু ভেটি শ্লোগান দিয়ে। গতিকে আজিৰ ভিডিঅ'টো মাটিৰ ওপৰত ক'বলৈ লোৱা হৈছে। এক বিঘা মাটিনো কিমান, এক লেচা মাটিনো কিমান, এই ক্ষেত্ৰত আমাৰ কিন্তু বহুতৰে ধাৰণা নাই। আজি এই বিষয়তে ভিডিঅ'টোত ক'বলৈ লোৱা হৈছে যে মাটি আমি কেনেকৈ জোখোঁ বা মাটিৰ আমি যিটো আইডিয়া বা ধাৰণা কেনেকৈ কৰিম। বহুত ক্ষেত্ৰত কি হয় দেখা যায় যে মই এডোখৰ মাটি কিনিলোঁ, ধৰা হ'ল 1 কঠা মাটি কিনিছোঁ, কিন্তু মোৰ এটা সন্দেহ আছে যে ইয়াতে আচলতে 1 কঠা মাটি আছেনে নাই। আপুনি কেনেকৈ জুখিব সেই বিষয়ে আজি মই ক'বলৈ ওলাইছোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে জানিব ল'ব যে 1 লেচা মাটি কিমান। এটা সাধাৰণতে আমাৰ যিবিলাক ৰুম থাকে 12x12 বুলি কয়, অৰ্থাৎ 12 ফুট দীঘল 12 ফুট বহল। যদি এনেকুৱা বৰ্গ আকৃতিৰ মানে দিশপ্ৰস্থ সমান 12 ফুট 12 ফুট এটা ৰুম বা কোঠালি থাকে, তেতিয়াহ'লে ইয়াৰে যিটো মাটিকালি হ'ব 12 144 বৰ্গ ফুট, এইটোৱে হৈছে 1 লেচা মাটি। গতিকে আপোনালোকে আইডিয়া কৰি ল'ব পাৰে 1 লেচা মাটি মানে এটা ৰুম 12x12 ৰুমৰ সমান। বন্ধুসকল, এয়া মই এটা বৰ্গক্ষেত্ৰ আঁকি লৈছোঁ। এয়া ধৰা হ'ল দিশ 12 ফুট আৰু প্ৰস্থ 12 ফুট। তেতিয়াহ'লে ইয়াৰ মাটিকালি হ'ব 12 × 12 = 144 বৰ্গ ফুট, আৰু এই 144 বৰ্গ ফুটে হ'ব 1 লেচা। আৰু 20 লেচাত 1 কঠা, 5 কঠাত 1 বিঘা, 1 বিঘাত 100 লেচা। আৰু এনেকুৱা যদি 100টা ৰুম মানে 100 লেচা, তেতিয়াহ'লে সেয়া হ'ব 1 বিঘা, অৰ্থাৎ 1 বিঘাত 100 লেচা। আকৌ 20 লেচাত যিহেতু 1 কঠা, গতিকে 1 বিঘাত 5 কঠা। এইখিনিতে আৰু এটা কথা জানি লোৱা দৰকাৰ যে আজিকালি মাটি কিন্তু বিঘাত সাধাৰণতে জোখা নহয়। আজিকালি কিতাপে পত্ৰই আমি হেক্টৰ আৰু একৰ এই দুটা এককহে আমি মাটিৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা দেখা পাওঁ কিতাপে পত্ৰই। এই ক্ষেত্ৰত আপোনালোকে জানি লওক যে 1 হেক্টৰ মাটি সমান প্ৰায় 4 বিঘা, অৰ্থাৎ অৰিজিনেল যিটো একক সেইটো হৈছে 1 হেক্টৰ সমান 3.954 বিঘা। 3.954 বিঘা = 1 হেক্টৰ। আকৌ 1 একৰ মাটি, একৰটোও খুব বেছিকৈ প্ৰচলিত মাটিৰ ক্ষেত্ৰত। এইটো অৱশ্যে ৰাজ্যভেদে অলপ বেলেগ বেলেগ হয়। অসমৰ ক্ষেত্ৰত 1 একৰ মাটি সমান 1.613 বিঘা, অৰ্থাৎ 1.5 বিঘা মাটি বুলি আমি সাধাৰণতে ভাবি ল'ব পাৰোঁ যে 1 একৰ মাটি সমান 1.613 বিঘা। গতিকে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।